নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাষ্ট ভিডিঅ'টোত আমি 13 নম্বৰ অংকলৈকে কৰিছিলোঁ, আজি 14 হ'ব। চোৱা কি সুধিছে, ত্ৰিভুজ ABCৰ এ বিন্দুৰ পৰা BCৰ ওপৰত টনা লম্বই BCক D বিন্দুত এনেদৰে ছেট কৰে যে DB ইজ ইকুৱেল টু 3CD। চিত্ৰ আমাক দিয়া আছে, এইটো প্ৰমাণ কৰা যে 2AB² ইকুৱেল টু 2AC² প্লাছ BC²। আমি চিত্ৰটো চাওঁ। প্ৰশ্নত কি সুধিছে, এই ত্ৰিভুজটোৰ এ বিন্দুৰ পৰা BCলৈ এটা লম্ব আঁকিছে, তাৰমানে এডি লম্ব BC। তাৰপিছত কি কৰিছে, এই লম্বডালে কেনেকৈ ছেট কৰে কি বুলি কৈছে আমাক, যে DB ইজ ইকুৱেল টু 3CD, মানে CDৰ 3 গুণ BDৰ সমান। ঠিক আছে, CDৰ 3 গুণ BDৰ সমান। প্ৰমাণ আমাক এইটো কৰিব লাগে, 2AB² ইকুৱেল টু 2AC² প্লাছ BC²। সমাধানটো চোৱা, আমি চিত্ৰটো আঁকি ল'লোঁ। আমাক দিয়া আছে ABC এটা ত্ৰিভুজ, ইয়াৰ এডি লম্ব BC, এই কথাখিনি আমি লিখি ল'লোঁ। আৰু এটা সম্পৰ্ক দিয়া আছে DB ইজ ইকুৱেল টু 3CD। এই DB অংশটো CDৰ 3 গুণ, এই অংশটো ইয়াৰ 3 গুণ। আমাৰ প্ৰমাণ কৰিব লাগে 2AB² ইজ ইকুৱেল টু 2AC² প্লাছ BC²। এতিয়া চোৱা, আমাক প্ৰমাণটো আমি কেনেকৈ কৰিম। এইটো এটা ত্ৰিভুজ দিয়া আছে, নিৰ্দিষ্ট নাম দিয়া নাই, সমকোণী বা সমভুজ একো দিয়া নাই আমাক ABC ত্ৰিভুজটো, কিন্তু কি দিয়া আছে আমাক, এডি লম্ব BC, এডি BCৰ ওপৰত লম্ব। চ' এই লম্বডালে ইয়াত দুটা নতুন ত্ৰিভুজ উৎপন্ন কৰিছে, আৰু এই দুয়োটা ত্ৰিভুজে কি ত্ৰিভুজ হ'ব, সমকোণী ত্ৰিভুজ, কাৰণ এইডাল আমাক কি বুলি দিয়া আছে, লম্ব। যিহেতু সমকোণী ত্ৰিভুজ, ইয়াত আমি সমকোণী ত্ৰিভুজৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰোঁ। কি উপপাদ্য প্ৰয়োগ কৰিম তোমালোকে ভালকেই জানা। ইয়াত আমি কাৰ উপপাদ্য প্ৰয়োগ কৰিব পাৰিম, আমি পাইথাগোৰাছৰ উপপাদ্য। যদি আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি দিওঁ, তেতিয়া আমি কি পাম, AB² ইজ ইকুৱেল টু AD² প্লাছ BD²। Similarly, ইয়াতো আমি কি পাম, AC² ইজ ইকুৱেল টু AD² প্লাছ CD²। এতিয়া প্ৰমাণ কি কৰিব লাগে আমাক, যে 2AB² ইকুৱেল টু 2AC² প্লাছ BC²। আমি এই AB² টাৰ্মটো এই ত্ৰিভুজটো এপ্লাই কৰিলে পাই যাম, একেদৰে AC²টো ইয়াত পাই যাম। ঠিক আছে, কিন্তু BC²টো নিৰ্দিষ্ট সমকোণী ত্ৰিভুজত নাই, BC বাহুডাল। ঠিক আছে, চ' ইয়াত আমি কি কৰিম, এই ত্ৰিভুজটোত যেতিয়া পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম, তেতিয়া আমি BD² পাম। ঠিক একেদৰে এই ত্ৰিভুজটোতো আমি CD² পাম। ঠিক আছে, যিহেতু এই BD বাহু আৰু CD বাহু BC বাহুত আছে, আৰু এই দুটাৰ এটা সম্পৰ্ক দিয়া আছে, গতিকে আমি কি কৰিম, এই BD আৰু CDক BCৰ সৈতে এটা সম্পৰ্ক উলিয়াই ল'ম। সম্পৰ্ক উলিয়াৰ পিছত আমি যেতিয়া ৰিপ্লেচ কৰিম, তেতিয়া আমি প্ৰমাণটো পাই যাম। ঠিক আছে, ছবি চোৱা স্পষ্টভাৱে আমি ক'ব পাৰি যে CD আৰু BD যোগ কৰিলে আমি কি পাম, BC পাম। CD প্লাছ BD ইজ ইকুৱেল টু কি পাম আমি, BC। BD ইকুৱেল টু কি আছে আমাৰ, 3CD। CDৰ জেগাত মই CD লিখিলোঁ, আৰু BDৰ জেগাত মই DB আৰু BD একেই কথা, BDৰ জেগাত লিখিব পাৰি 3CD ইকুৱেল টু হ'ল আমাৰ BC। চ' ব'ল আমি 4CD ইকুৱেল টু BC, আৰু BC ইকুৱেল টু পালোঁ আমি BC ইকুৱেল টু নহ'ব, CD ইকুৱেল টু পালোঁ আমি BC/4। এই সম্পৰ্কটো আমি পাই গ'লোঁ। ইকুৱেশ্যন মই 1 দিছিলোঁ এইটো। আমি CDৰ সৈতে BC সম্পৰ্কটো উলিয়াই ল'লোঁ। এতিয়া আমাৰ কাম হ'ব পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰা। চ' প্ৰথমতে আমি ACD ত্ৰিভুজটো ল'ম। চ' আমাক দিয়া আছে যে এডি লম্ব BC, তাকে আমি লিখি ল'ম যে যিহেতু এডি লম্ব BC এতেকে ত্ৰিভুজ ACD কি হ'ব আমাৰ, সমকোণী। যিহেতু সমকোণী, তাত আমি কি কৰিব পাৰিম, পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি দিব পাৰিম। চ' এইটো সমকোণ, এইটো অতিভুজ, কি হ'ব, AC² ইজ ইকুৱেল টু AD² প্লাছ CD²। ঠিক আছে, এতিয়া চোৱা, ইয়াত আৰু অকণ আমি চিম্প্লিফাই কৰি ল'ম, মানে সমীকৰণ এটা গঠন কৰি ল'ম, যাতে আমি ইকুৱেট কৰিব পাৰোঁ। ইয়াত চোৱা, ইয়াতো আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই জাষ্ট কৰিলোঁ, ইয়াতো আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিম। এই দুয়োটাৰ পৰা দুটা আমি এনেকৈ ইকুৱেশ্যন পাম। এই ইকুৱেশ্যন দুটা ইকুৱেট আমি কেনেকৈ কৰিম চোৱা, এই দুয়োটা ত্ৰিভুজৰ সাধাৰণ বাহু কি আছে আমাৰ, এডি। চ' গতিকে দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি AD² মানটো উলিয়াই ল'ম। যেতিয়া আমি দুয়োটা ত্ৰিভুজৰ ক্ষেত্ৰত AD² মান উলিয়াম, তেতিয়া ইয়াৰ পৰা যোনটো ইকুৱেশ্যন পাম আৰু ইয়াৰ পৰা যোনটো ইকুৱেশ্যন পাম, তেতিয়া আমি দুয়োটা ইকুৱেট কৰি দিব পাৰিম। চোৱা, এই সমীকৰণটোক আমি কি কৰিম, AD² মানটো উলিয়াই দিয়া, অৰ্থাৎ CD² এইফালটো আনি দিয়া। CD² ইজ ইকুৱেল টু কি হ'ল আমাৰ, AD²। ইকুৱেশ্যন 1 দিয়া। চ' এইটো 2 হ'ব। একেদৰে ইয়াৰ পৰা আমি তেনেকুৱাকৈ AD² মান উলিয়াম। একেদৰে
ত্ৰিভুজ কি হ'ব আমাৰ ABD ৰ কি পাওঁ আমি অতিভুজ এইটো হ'ব এইটো সমকোণ এইটো অতিভুজ AB স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব AD স্কয়াৰ প্লাছ BD স্কয়াৰ ইয়াৰ পৰা AD স্কয়াৰ মানটো উলিয়াই দিয়া BD টো ইফালে নি দিয়া স্থানান্তৰ কৰি দিয়ে BD স্কয়াৰ ইফালে নিলে হ'ব মাইনাছ BD স্কয়াৰ ইকুৱেল টু AD স্কয়াৰ ইকুৱেশ্যন নম্বৰ 3 মই এই কথাটো ক'ব বিচাৰিছিলো যে দুটা ইকুৱেশ্যনৰ পৰা মই AD স্কয়াৰ মান উলিয়ালো AD স্কয়াৰ মান উলিয়ালো এতিয়া ইকুৱেশ্যন 2 আৰু 3 পৰা আমি কি ক'ব পাৰিম সুপক্ষ দুটা সমান গতিকে বাহুপক্ষ দুটা সমান হ'ব এই দুটা ইকুৱেশ্যনৰ ঠিক আছে সো আমি লিখি দিম এতেকে ইকুৱেশ্যন 2 আৰু 3 আমাক কি দিয়ে যেহেতু সুপক্ষ সমান গতিকে বাহুপক্ষ দুটা কি হ'ব ইকুৱেল হ'ব সো আমি লিখিব পাৰিম AC স্কয়াৰ মাইনাছ CD স্কয়াৰ ইকুৱেল টু কি হ'ব এইটো AB স্কয়াৰ মাইনাছ BD স্কয়াৰ এটা আমি ইয়াত সিম্পলিফিকেশন কৰি যোনটো আমাক প্ৰমাণ কৰিব আছে হেতু আমি উলিয়াই দিম আমাৰ প্ৰমাণটো কি কৰিব দিছিল যে 2AB স্কয়াৰ ইজ ইকুৱেল টু 2AC স্কয়াৰ প্লাছ BC স্কয়াৰ এটা আমি AB স্কয়াৰ পালো AC স্কয়াৰ পালো এতিয়া কি কৰিব লাগে BC স্কয়াৰ সো এই দুটাৰ লগত আমি BC সম্পৰ্ক এটা উলিয়াই থৈ দিছিলো হেতু এতিয়া আমি ব্যৱহাৰ কৰিম সো কি হ'ব AC স্কয়াৰ মাইনাছ CD স্কয়াৰ তো এটো এনেকৈ থাকক AB স্কয়াৰ BD মানে কি আছিল আমাৰ 3CD গতিকে BD ৰ জায়গাত আমি কি লিখিব পাৰো 3CD তো আমাক দিয়া আছিল যেহেতু BD ইকুৱেল টু 3CD তো আমাক দিয়া আছিল সো AC স্কয়াৰ মাইনাছ CD স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ ইয়াত আমি 9CD স্কয়াৰ তো ইফালে আনি দিয়া CD স্কয়াৰ তো এক লগ কৰিম তাৰ মানে CD স্কয়াৰ প্লাছ 9CD স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ তাৰপিছত আমি কি পাওঁ AC স্কয়াৰ ইয়াত পাম আমি প্লাছ 8CD স্কয়াৰ is equal to AB স্কয়াৰ এতিয়া আমি CD ক BC ৰে ৰিপ্লেস কৰিম ইকুৱেশ্যন নম্বৰ 1 ত আমি উলিয়াই থৈ দিছো যে CD is equal to কিমান আছিল BC by 4 ইকুৱেশ্যন নম্বৰ 1 টো চাবা নিজে ইয়াত লিখিব পাৰি আমি BC by 4 AB স্কয়াৰ এটা আমি ইকুৱেশ্যন 1 ৰ পৰা পালো আমি তাত উলিয়াই থৈ দিছিলো যে CD is equal to কিমান BC by 4 so AC স্কয়াৰ প্লাছ কিমান হ'ব BC square by 16 কাট কৰি দিয়া তো দুইয়ে গুটে কেটা পূৰণ কৰি দিয়া 2AC square plus এত কি হল BC square is equal to 2AB square প্ৰমাণটো ওলাই আহিল আমাৰ তো লিখি দিয়া প্ৰশ্ন যেনেকৈ প্ৰমাণ কৰিব দিছে তেনেকৈ সজাই লিখি দিয়া 2AC square plus BC square proved ঠিক আছে সো নিশ্চয় বুজি পাইছা অংকটো কি কৰিলো আমি ইয়াত দুটা সমকোণী ত্ৰিভুজ পালো তাতে আমি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলো এই দুটা সমকোণী ত্ৰিভুজত নিশ্চয় পাৰিবা এটো আৰু দুইটাৰ কমন বাহু AD হোৱা কাৰণে আমি AD স্কয়াৰ মান দুইটা উলিয়াই কি কৰিছো ইকুৱেট কৰিছো তাৰ আগত যেটো আমাৰ প্ৰয়োজনীয় কাম আছিল কি কৰিছিলো যে CD আৰু BD ৰ লগত আমি এই সম্পূৰ্ণ বাহু BC ৰ সম্পৰ্ক এটা উলিয়াই লৈছিলো ঠিক আছে 15 নম্বৰ চোৱা কি হৈছে ABC সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত দি এটা বিন্দু যাতে BD = 1/3 BC প্ৰমাণ কৰা যে 9AD স্কয়াৰ = 7AB স্কয়াৰ আমাক ABC এটা সমবাহু ত্ৰিভুজ দি আছে আৰু ইয়াৰ এটা বাহুৰ ওপৰত দি এটা বিন্দু ল'ব দিছে এই বিন্দুটোৰ এটা সম্পৰ্ক দি আছে আমাক এটো প্ৰমাণ কৰিব লাগে ইয়াৰ চিত্ৰ দিয়া নাই আমি চিত্ৰটো আঁকিম তাৰ পিছত প্ৰমাণটো কৰিম চিত্ৰ আঁকিলে নিশ্চয় বুজি পাম কি সুধিছে সো আমি প্ৰথমতে ত্ৰিভুজ আঁকি ললো আমাক সমবাহু ত্ৰিভুজ কৈছে গতিকে ABC এটা কি ত্ৰিভুজ সমবাহু তাৰ আটাইবোৰ বাহু সমান তাৰ পিছত কৈছে যে BC বাহুৰ ওপৰত দি এটা বিন্দু এই বাহুডালৰ ওপৰত এটা বিন্দু দি আছে D যাতে BD = 1/3 BC তাৰ মানে BC বাহুডালৰ তোমাৰ 3 ভাগৰ এক অংশ হ'ব তোমাৰ কি BD সিমান কোণত পৰিব ধৰি লোৱা BD = কি তোমাৰ 1/3 BC প্ৰমাণ কি কৰিব দিছে 9AD স্কয়াৰ গতিকে AD সংযোগ কৰিব লাগিব is equal to 7AB স্কয়াৰ ঠিক আছে সো আমি লিখি ললো কথাখিনি এটা যে প্ৰমাণটো কেনেকৈ কৰিম এই ত্ৰিভুজটো একমাত্ৰ সমবাহু ত্ৰিভুজ দি আছে আৰু BD আৰু BC এটা সম্পৰ্ক দি আছে সো ইয়াত আমাৰ পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিব পৰাকৈ কোনো সমকোণী ত্ৰিভুজ নাই বা সদৃশ দেখাব পৰা কোনো ইয়াত আমি উপায় নাই যে দেখাব পাৰিম সো ইয়াত এটা কাম কৰিম এটা আমি লম্ব আঁকি লম ঠিক আছে এ বিন্দুৰ পৰা BC বাহুৰ ওপৰত আমি লম্ব আঁকি লম সো লম্বডালৰ নাম দিলো আমি AE
সেইটো আমাৰ অংকনত যাব সো আমি কি আঁকিলো এই লম্ব BC যেহেতু লম্ব আঁকিলো আমি ইয়াত সমকোণী ত্ৰিভুজ কেইবাটাও পাই যাম কি আছে সমকোণী ত্ৰিভুজ AEB এটা আছে AED এটা আছে AEC এটা আছে ঠিক আছে আমি সমকোণী ত্ৰিভুজ পাই গ'লে ইয়াত আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰিম এইখিনিতে আৰু এটা কথা ABC এটা কি ত্ৰিভুজ বুলি কোৱা হৈছে আমাক সমবাহু ত্ৰিভুজ AE কি এটা লম্ব সমবাহু ত্ৰিভুজ যদি AE লম্ব এই AE ডালক আমি কি বুলি ক'ব পাৰো ইয়াক আমি কি বুলি ক'ব পাৰিম মধ্যমা বুলি ক'ব পাৰিম কোণৰ অন্তঃসমদ্বিখণ্ডক বুলিও আমি ক'ব পাৰিম আগৰ ভিডিঅ'ত আলোচনা কৰিছো আমি যে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত লম্ব উন্নতি আৰু কোণৰ অন্তঃসমদ্বিখণ্ড কি হয় একেই হয় যদি এইক আমি লম্ব আঁকিছো ইয়াক আমি মধ্যমা হিচাপে ব্যৱহাৰ কৰিম অৰ্থাৎ BE কি হ'ব আমাৰ CE হাফ অফ কি হ'ব আমাৰ BC ঠিক আছে তে প্ৰমাণটো চকু দিয়া প্ৰমাণত কি লাগিব আমাৰ AD স্কয়াৰ লাগিব আৰু কি লাগিব AB স্কয়াৰ AD স্কয়াৰ এটো AD স্কয়াৰ লাগিব মানে আমি AD বাহু থকা সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিম তাৰ মানে কি ADE সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিম আমাক লাগিব AB স্কয়াৰ গতিকে AB বাহু থকা সমকোণী ত্ৰিভুজটো আমি ব্যৱহাৰ কৰিম ইয়াত চোৱা ADE যেতিয়া সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিম তাত আমি DE পাম ঠিক আছে সো DE টো আমাৰ ইয়াত নালাগে গতিকে DE বাহুটোৰ BC সৈতে এটা সম্পৰ্ক উলিয়াই লম একেদৰে ABE ত্ৰিভুজৰ পৰাও আমি B বাহুৰ BC সৈতে এটা সম্পৰ্ক উলিয়াই লম কেনেকৈ উলিয়াম চোৱা আমাক A টো কি দিয়া আছে লম্ব মই জাস্ট কি কলো মধ্যমা সো আমি তাকে লিখি লম ত্ৰিভুজ ABC ৰ AE লম্ব কি আমাৰ BC আকৌ ত্ৰিভুজ ABC তোমাৰ কি সমবাহু এটা লম্ব আছে আকৌ তোমাৰ কি সমবাহু গতিকে কি হ'ব আমাৰ এডাল কি বুজাব মধ্যমা বুজাব এটাকে আমি কি লিখিব পাৰিম BE CE half of BC ওকে বা তোমালোকে ইয়াত এনেকৈ লিখিব পাৰা যে সমবাহু ত্ৰিভুজৰ উন্নতি বা লম্বডালে তোমাৰ কি হয় মধ্যমা গতিকে এই সম্পৰ্কটো লিখি দিব পাৰা তাৰ পিছত সো আমি এতিয়া DE ৰ লগত BC সম্পৰ্ক উলিয়াম আমি BE ৰ লগত BC সম্পৰ্ক উলিয়াই দিলো তে DE ৰ লগত BC সম্পৰ্ক উলিয়াম ঠিক আছে কেনেকৈ উলিয়াম চোৱা ইয়াত যদি চাও আমি BD + DE কি হ'ব আমাৰ BE হ'ব সো লিখিম যে ইয়াত BD + DE কি হ'ব আমাৰ BE সো BD আৰু BE এটা সম্পৰ্ক BC সম্পৰ্ক দিয়া আছে এটো BD কি তোমাৰ 1/3 BC plus DE B মানে জাস্ট কি পালো 1/2 BC তো ইকুয়েশন কোন কেটা ব্যবহার কৰিছো আমি এটা 3 হ'ব সৰ ইকুয়েশন 2 আৰু 3 ব্যবহার কৰিছো 2,3 ৰ পৰা সো আমি কি পাও DE this minus this হ'ব 1/2 BC minus 1/3 BC so D পাও আমি 3 BC minus 2 BC that is আমি পাও DE 1/6 3 BC for 2 BC কল থাকিল BC/6 মানে D মান কি পালো BC/6 ইকুয়েশন নম্বৰ দিলো আমি 4 এটি আমি BE ৰ সম্পৰ্ক BC হৈতে পালো DE ৰ সম্পৰ্ক BC হৈতে পালো ঠিক আছে আমাৰ প্ৰাথমিক কাম কি কৰিলো প্ৰমাণটো কৰিব কাৰণে DE ৰ BC হৈতে সম্পৰ্ক উলিয়ালো আৰু BE ৰ BC হৈতে সম্পৰ্ক উলিয়ালো এটি আমি এই ত্ৰিভুজ দুটাত পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰি দিম তেতিয়া আমি প্ৰমাণটো পাই যাম এটা এটাকৈ এপ্লাই কৰা প্ৰথমে ত্ৰিভুজ ADE লম ADE ৰ ক্ষেত্ৰত কি হ'ব তোমাৰ AD² = DE² + AE² সমকোণী ত্ৰিভুজ ADE ৰ কি পাম আমি ছবিটো চাবা AD² কি হ'ব DE² + AE² এতিয়া আমি নেক্সট এপ্লাই কৰিম ABE আমি এতিয়া এপ্লাই কৰিছিলো ADE এতিয়া এপ্লাই কৰিম ABE এই দুটা ত্ৰিভুজৰ সাধাৰণ বাহু কি আছে আমাৰ AE গতিকে ইয়াৰ মান আমি উলিয়াই লম ইকুয়েশন দুটাৰ পৰা তেতিয়া আমি ইকুৱেট কৰিব পাৰিম অলপ আগত কৰিছিলো আমি AD² - DE² কি পাম আমি AE² ওকে ইকুয়েশন নম্বৰ কিমান হ'ব তোমাৰ 5 একেদৰে ইয়াতো এপ্লাই কৰিলে আমি কি পাম AB² = BE² + AE² ত্ৰিভুজ ABE ৰ কি পাম আমি
ab square minus equal be square plus a square. So আমি ইয়াত পাওঁ ab square minus be square is equal to কি পাওঁ আমি a square. Equation number 6. এতিয়া 5 আৰু 6 ইকুৱেল হৈ গ'ল a square আগতে তেনেকৈ কৰিছিলোঁ আগৰ অংকটোত এইখিনি তোমাৰ কি হৈ যাব ইকুৱেল. So equation 5 আৰু 6 ৰ পৰা আমি কি পাওঁ ad square minus d square equal to ab square minus be square. এতিয়া আমাৰ ডি আৰু বি ৰ প্ৰয়োজন নাই প্ৰমাণটোত গতিকে ডি আৰু বি ৰ বি চিৰ সৈতে সম্পৰ্ক পাইছিলোঁ সেইটো আমি বহাই দিম ডি ৰ জাগাত লিখিম bc by 6 আৰু বি ৰ জাগাত লিখিম আমি 1/2 bc বা bc by 2 লিখিম ঠিক আছে সো পালো আমি ad square minus d মান পাইছিলোঁ আমি ইকুৱেশ্যন নম্বৰ 4 ৰ পৰা bc by 6 ইয়াত হ'ল আমাৰ ab square আৰু b মান পাইছিলোঁ আমি bc by 2 ইকুৱেশ্যন নম্বৰ তোমাৰ 3 ৰ পৰা সো কোৰ পৰা লিলো আমি ইকুৱেশ্যন কিমান এটো আছিল আমাৰ ইকুৱেশ্যন নম্বৰ 4 আৰু এটা হ'ল ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা 4 আৰু 2 ৰ পৰা ক্লিয়াৰ এতিয়া চোৱা ad square minus simplification এটো হ'ব bc square by 4 প্ৰমাণটো তোমাৰ লাগিব ad square চকু দিবা যি প্ৰমাণ কৰিব দিছে ad square লাগিব আৰু কি লাগিব ab square কিন্তু bc আমাৰ নালাগে আকৌ আমাক কি কোৱা হৈছিল যে abc এটা সমবাহু ত্ৰিভুজ এটি এটা সমবাহু ত্ৰিভুজ গতিকে bc ইকুৱেল টু কি হ'ব ab এটো আমি লিখি দিছো bc ইকুৱেল টু ab ক্লিয়াৰ গতিকে bc জাগাত আমি কি লিখিব পাৰো ab লিখিব পাৰো সো ad square ইকুৱেল কৰি দিও আমি ইয়াত আছে আমাৰ ab square এটো ইফালে গলে প্লাস হ'ব bc জাগাত মই লিখি দিম কি ab square মাইনাস ইয়াতো bc জাগাত লিখি দিম আমি ab square divided by 4 যেহেতু ab equal to bc just simplification ad square equal to কিমান পাম আমি 36 হলে হ'ব 36 ab square plus ab square minus 9ab square so পাম আমি ad square is equal to কিমান হ'ব 36 আৰু 1 37 37 ৰ পৰা 9 গল আমাৰ থাকিব 28 ab square equal to 36 কাট কৰি দিয়া কি কাট কৰিব পাৰিম 4 ৰে যাব কিমান বাৰ 7 বাৰ 4 ৰে যাব কিমান বাৰ 9 বাৰ বজ্ৰগুণন কৰি দিয়া 7ab square equal to কিমান হ'ব 9ad square 7ab square equal to 9ad square আমি লিখি দিলো বজ্ৰগুণন কৰি 7ab square equal to 9ad square প্ৰমাণটো আমাৰ হৈ গল ছাত্ৰ ছাত্ৰীসকল সমস্যাটো যদিও দীঘলীয়া কনফিউজ নহবা ইয়াত প্ৰথমতে আমি কি কৰিছো এটা লম্ব আঁকিছো প্ৰমাণ কৰিবলৈ তাৰ পিছত এই DE বাহুটোৰ BC সৈতে আমি সম্পৰ্ক উলিয়ালো আৰু BE বাহুটোৰ BC সৈতে সম্পৰ্ক আমি উলিয়াই এইখিনি দেখুৱালো ঠিক আছে তাৰ পিছত যেহেতু লম্ব আঁকিছো আমি আৰু প্ৰমাণটো চালো যে AD বাহু আৰু AB বাহু লাগে গতিকে AD বাহু থকা সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিলো আৰু AB বাহু থকা সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰি সিম্পলিফিকেশন কৰি আমি উলিয়াই দিলো কেইবাৰমান প্ৰেক্টিস কৰিবা পাৰি যাবা ঠিক আছে কোৱেশ্চন নম্বৰ 16 চোৱা কি দিছে প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান সমবাহু ত্ৰিভুজ এটা লব দিছে তাৰ এটা বাহুৰ বৰ্গৰ 3 গুণ উন্নতিৰ বৰ্গৰ কেই গুণৰ সমান 4 গুণৰ সমান ছবি দিয়া নাই আমি ছবি আঁকি পেলাই অংকটো কৰিম সো প্ৰশ্নত দিয়া মতে আমি সমবাহু ত্ৰিভুজ এটা আঁকি ললো তাৰ এটা উন্নতি আমি কি আঁকিলো AD হল সমবাহু ত্ৰিভুজৰ উন্নতি এই কথাখিনি কি ইয়াত লিখিলো ABC এটা সমবাহু ত্ৰিভুজ AD এর উন্নতি প্ৰমাণ কৰিব লাগে কি কৈছে যে এটা বাহুৰ বৰ্গ এটা বাহু মানে কি ধৰি লম AB স্কয়াৰ এটা বাহুৰ বৰ্গ মানে AB স্কয়াৰ কি হ'ব তাৰ উন্নতিৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ মানে AB স্কয়াৰ 3 গুণ 3AB স্কয়াৰ তাৰ উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান উন্নতি মানে কি আছে আমাৰ AD স্কয়াৰ তাৰ 4 গুণ 4AD স্কয়াৰ গতিকে প্ৰমাণ কৰিব লাগিব কি যে 3AB স্কয়াৰ এটা বাহুৰ বৰ্গৰ 3 গুণ ললো উন্নতিৰ বৰ্গ মানে AD স্কয়াৰৰ 4 গুণ 4AD স্কয়াৰ এইখিনি প্ৰমাণ কৰিব লাগে ঠিক আছে নিশ্চয় পাৰিবা একে অংক আগৰ নিচিনা প্ৰায় একেই যেহেতু উন্নতিটো আমাৰ সমকোণী ত্ৰিভুজ ইয়াত আছে আকৌ যেহেতু এটা সমবাহু ত্ৰিভুজ এই উন্নতি ডালে তোমাৰ কি হ'ব মধ্যমা গতিকে BD equal to CD equal to কি হ'ব আমাৰ হাফ অফ BC এনেকৈ অংকটো কৰিম আমি যেহেতু সমবাহু ত্ৰিভুজৰ কথাখিনি লিখি দিছো
উন্নতি তোমাৰ কি হয় মধ্যমা এটাকে আমি কি লিখিব পাৰিম BD is equal to CD equal to half of কি হ'ব BC এটা পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিলে হ'ল সিম্পল একদম সমকোণী ত্ৰিভুজৰ চকুত পৰিছে তাত তুমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰি দিয়া সমকোণী ত্ৰিভুজ এটো লোৱা কি আছে ABD কি পাম আমি AB স্কয়ার ইকুয়াল টু কি হ'ব AD স্কয়ার প্লাস BD স্কয়ার BD ৰ প্ৰয়োজন নাই BD মানটো ইয়াত লিখি দিয়া সো AB স্কয়ার ইকুয়াল টু কি পাও AD স্কয়ার BD মানে হাফ অফ BC তো এনেকৈ লিখিব পাৰো স্কয়ার আকৌ সব প্ৰমাণটোত লাগে কি আমাৰ AB আৰু AD BC প্ৰয়োজন নাই সো BC কে ৰিপ্লেস কৰিম এটা এটা সমবাহু ত্ৰিভুজ সো BC ইকুয়াল টু কি হ'ব আমাৰ AB অৰ্থাৎ BC জায়গা আমি লিখিব পাৰিম AB AD স্কয়ার প্লাস BC জায়গাত কি লিখিব পাৰিম আমি AB স্কয়ার বাই কিমান হ'ব 4 যেহেতু AB ইকুয়াল টু BC ঠিক আছে আৰু ইয়াত আমি ইকুৱেশ্যন 1 ইউজ কৰিলো এতিয়া কৰি দিয়া বাকিখিনি সিম্পলিফিকেশন জাস্ট AB মাই AB পাই গলা AB কেটা একলগ কৰি দিয়া AB স্কয়ার মাইনাস AB স্কয়ার বাই 4 is equal to AD স্কয়ার ইয়াত পাও 4AB স্কয়ার equal to AD square that is here 4AB square पर AB square গল থাকিলে আমাৰ 3AB square সাইড লেভেল পূৰণ হৈ যাব 4AD square একদম ইজি অংক জাস্ট আমি কি কৰিলো উন্নিদিৰলক মধ্যম হিচাপে লৈ BD আৰু BC সম্পৰ্ক উলিয়ালো তাৰ পিছত ইয়াত আমি সমবাহু ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি দিলো এই অনুখিনি লাষ্ট অংকলৈ আগবঢ়ো শুদ্ধ উত্তৰটো চিন দ্বাৰা যুক্তি প্ৰদৰ্শন কৰা ত্ৰিভুজ ABC ৰ AB ৰ যোগ দিয়া আছে AC ৰ যোগ দিয়া আছে BC ৰ যোগ দিয়া আছে তে B কোন হ'ব উলিয়াব দিছে আমাক ইয়াত ত্ৰিভুজ ABC তিনিটা বাহুৰ যোগ দিয়া আছে মেং B কোনৰ যোগ উলিয়াব লাগে অপচন কিটাত 120 60 90 45 দিয়া আছে যদি আটাইবোৰ বাহুৰ যোগ সমান হলেতেন সমবাহু ত্ৰিভুজ অৰ্থাৎ B কোণ যোগ 60 হলেতেন এতিয়া আমি কি কৰিম B কোনৰ যোগ কিমান হয় চেক কৰিম সো আমি 90 হয় নেকি এটো চেক কৰো আমি 90 হবলৈ মানে কি সমকোণী ত্ৰিভুজ তাৰ কাৰণে আমি পাইথাগোৰাছৰ বিপৰীত উপপাদ্য এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে কি চাব লাগিব যে এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় নে নহয় যদি হয় তেন্তে সমকোণী যেহেতু B কোণৰ যোগ উলিয়াব দিছে B ৰ অপোজিট বাহুটো কি আছে আমাৰ AC সো ইয়াৰ বৰ্গ লম আৰু এই দুটা বৰ্গৰ যোগফল চেক কৰিম চাও কি হয় AC স্কয়ার ইকুয়াল টু কিমান হ'ব 12 স্কয়ার that is 144 এই দুটা বৰ্গৰ যোগফল AB স্কয়ার প্লাস BC স্কয়ার 6√3 square plus 6 square 36 into 3 plus 36 কিমান পাও আমি 18 10 plus 36 that is পাও আমি 144 ইকুয়াল হৈ গল এটাকে AC square equal to AB square plus BC square পাইথাগোৰাছৰ বিপৰীত উপপাদ্য স্যাটিসফাই কৰিলে এটাকে এংগল B equal to কিমান হ'ব আমাৰ 90 ডিগ্ৰী এটা বাহুৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান ডাঙৰ বাহুৰ বিপৰীত কোণটো কিমান ডিগ্ৰী হ'ব 90 সো আনসাৰ কোনটো অপচন হল আমাৰ C